আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ আমাৰ তেজপুৰ আমাৰ গৌৰৱ। তেজপুৰৰ ইতিহাস অতি পুৰণি। পৌৰাণিক কাহিনী অনুসৰি বান ৰজাৰ ৰাজ্য হিচাপে তেজপুৰৰ বিশেষ উল্লেখ আছে। ইয়াৰ অগ্নিগড়, চিত্ৰলেখা উদ্যান, বামুণী পাহাৰ আদি ঠাইসমূহ ঐতিহাসিক আৰু পৰ্যটনৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ। তেজপুৰ চাহ বাগিচা, সেউজীয়া পাহাৰ আৰু ব্ৰহ্মপুত্ৰৰ মনোমোহা দৃশ্যৰ বাবে বিখ্যাত। ইয়াত বহুতো শিক্ষানুষ্ঠান আৰু সাংস্কৃতিক প্ৰতিষ্ঠান আছে, যিয়ে অঞ্চলটোৰ জ্ঞান আৰু সংস্কৃতিৰ বিকাশত সহায় কৰিছে। অসমীয়া সাহিত্য, সংগীত, নৃত্য আৰু কলাৰ ক্ষেত্ৰতো তেজপুৰৰ অৱদান উল্লেখযোগ্য। মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা, ফণী শৰ্মাকে ধৰি বহু বিশিষ্ট ব্যক্তিৰ সৈতে তেজপুৰৰ নাম জড়িত হৈ আছে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, ঐতিহাসিক ঐতিহ্য আৰু সাংস্কৃতিক সম্পদৰ বাবে তেজপুৰ অসমৰ এক গৌৰৱময় নগৰ হিচাপে পৰিচিত। শ্ৰোতাবৃন্দ, আমাৰ তেজপুৰ আমাৰ গৌৰৱ। এই অনুষ্ঠানত আমি আগবঢ়াই আহিছোঁ তেজপুৰৰ একোটি উল্লেখযোগ্য স্থানৰ বিষয়ে, যিয়ে গৌৰৱান্বিত কৰে তেজপুৰক। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ তেজপুৰৰ এটি ঐতিহ্যমণ্ডিত অনুষ্ঠান বাঁহবাৰী উষানাট্য সমাজৰ বিষয়ে। তেজপুৰ চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগত বাঁহবাৰী মৌজাৰ ডেকা চুবুৰী অঞ্চলত এই উষানাট্য সমাজ অৱস্থিত। তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ পিছতেই এই উষানাট্য সমাজ গঠিত হৈছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, শিৱপ্ৰসাদ ভট্টাচাৰ্যৰ সান্নিধ্যৰ লগতে বিভিন্ন ঠাইৰ মানুহৰ ঐকান্তিক প্ৰচেষ্টাত এই অনুষ্ঠানটিয়ে পূৰ্ণাংগ ৰূপ পাইছিল আৰু আজিও ইয়াৰ ঐতিহ্য অব্যাহত আছে। উষানাট্য সমাজৰ উত্তৰে ডেকা চুবুৰীৰ এটা অংশত প্ৰাক্তন চাহ বনোৱাৰ বসতি। ইয়াৰ গাতে লগা পুৰণি ঘগৰা চাহ বাগিচা, দক্ষিণে বিহগুৰি, পূবে হলেশ্বৰ বিন্দুকুৰি আৰু পশ্চিমে বাঁহবাৰী মৌজাৰ একাংশ। আঞ্চলিক ভিত্তিত সৰ্বধৰ্মীয় সৰ্বগোষ্ঠীৰ সংমিশ্ৰণেৰে বিন্দুকুৰি, বান্দৰমাৰী, ডিপুতা, ঘগৰা ঘাই পথৰ সংগমস্থলত এই সমাজ অৱস্থিত। বাঁহবাৰী মৌজাৰ মৌজাদাৰ স্বৰ্গীয় হাৰাণ চন্দ্ৰ চৌধুৰীদেৱে তেখেতৰ নিজা বাসভৱনত নিজাববীয়াকৈ প্ৰায় 1916-17 চনত দুৰ্গা পূজাভাগ অনুষ্ঠিত কৰিছিল। সেই সময়ত কেৱল তেজপুৰৰ বাণ ৰংগমঞ্চ, তেজপুৰৰ বাঙালী এমেচাৰ পাৰ্টি আৰু ৰঙাপাৰাৰ ইউনিয়ন থিয়েটাৰ ক্লাবৰ বাহিৰে এই অঞ্চলত ক'তো দুৰ্গা পূজা পতা নাছিল। গাঁওবুঢ়া মিনাৰাম বৰুৱাদেৱৰ উৎসাহ উদ্দীপনাত অনুপ্ৰাণিত হৈ সেই সময়ৰ ডেকা ক্ৰমে ঘটাই শৰ্মা, দণ্ডিৰাম বৰা, বসুৰাম বৰুৱা, ধাতু শৰ্মা, গম্ভীৰ চন্দ্ৰ দাস, মালিৰাম দাস, মদন গাঁওবুঢ়া আদি আলোচনা কৰি বাঁহবাৰীতো এখন পূজা পতাৰ মনস্থ কৰে। সেই উদ্দেশ্য লৈয়ে উদ্যোগী ডেকাসকলে মৌজাদাৰ মহাশয়ৰ বাসভৱনলৈ গৈ তেখেতে নিজা ঘৰত পতা দুৰ্গা পূজা ভাগ ইয়াৰে কোনো এক মধ্যস্থলত সাৰ্বজনীনভাৱে পাতিব পাৰি নেকি, এই বিষয়ে আলোচনা কৰে। আলোচনাৰ অন্তত মৌজাদাৰ ডাঙৰীয়াই পূজাভাগ তেখেতৰ ঘৰৰ পৰা নি কোনো এক মধ্য ঠাইত পতাত আপত্তি নাই বুলি মত প্ৰকাশ কৰে। এই প্ৰস্তাৱত আনন্দিত হৈ ৰাইজে ইয়াত তেনে মধ্যস্থল বিচৰাৰ অন্তত দেশক্ৰমী দানবীৰ মহাদেৱ শৰ্মাৰ কাষ চাপে। এই কথাত সুখী হৈ তেওঁ পূজাগৃহৰ বাবে বৰ্তমান যি ঠাইত উষানাট্য মন্দিৰ আৰু পূজাগৃহ আছে সেই ঠাইতে পূজা পাতিবলৈ অনুমতি দিয়ে। লগতে ইয়াৰ চৌহদত থকা মাটিখিনিও সমাজক দান দিয়ে। এই কথাটোত ৰাইজ দুগুণ উৎসাহিত হৈছিল আৰু লগে লগেই সেই ঠাইতেই অস্থায়ী পূজাঘৰ নিৰ্মাণ কৰি 1919 চনতে মৌজাদাৰ হাৰাণ চন্দ্ৰ চৌধুৰীদেৱৰ ঘৰৰ পৰা পূজাভাগ আনি বৰ্তমান পূজাস্থলতে স্থাপন কৰিছিল। তেনেকৈ কিছুদিন পূজাভাগৰ লগতে মনোৰঞ্জনৰ বাবে ভাওনাও পাতিছিল। সেই সময়ছোৱাত তেজপুৰ নগৰত বাণ ৰংগমঞ্চৰ বাহিৰে এই অঞ্চলত এনেধৰণৰ অনুষ্ঠান নোহোৱা হেতুকে ইয়াৰ কৰ্মকৰ্তাসকলে বাণৰ জীয়ৰী উষাৰ নামেৰেই 1919 চনতেই এই অনুষ্ঠানটোৰ নাম উষানাট্য সমাজ ৰূপে নামকৰণ কৰিছিল। এই উষানাট্য সমাজৰ বিষয়ে কিছু কথা আমাক জনাইছে উষানাট্য সমাজৰ বৰ্তমানৰ সভাপতি প্ৰদীপ শইকীয়াই। আমাৰ বাঁহবাৰীত অৱস্থিত উষানাট্য সমাজ যিটো অনুষ্ঠান, এই অনুষ্ঠানটো প্ৰায় প্ৰথমতে উষানাট্য সমাজ বুলি নাছিলেই। 1916-17 চনতেই অনুষ্ঠানটো আৰম্ভ হৈছিলে। ইয়াৰে স্থানীয় ইতিমধ্যেই তেখেতসকল স্বৰ্গীয় হৈছে, সেইসকলৰ প্ৰচেষ্টাতে আৰম্ভ হৈছিলে অনুষ্ঠানটো। এনেধৰণে এই অনুষ্ঠানটোৰ জৰিয়তেই ইয়াত দুৰ্গা পূজা হৈছিলে প্ৰথম 1917 চনত। সেইখন দুৰ্গা পূজা আমাৰ ইয়াত নাছিলে, ইয়াৰ এগৰাকী মৌজাদাৰ প্ৰয়াত হাৰাণ চৌধুৰী তেখেতে ঘৰুৱাকৈ কৰিছিলে। ৰাইজৰ অনুৰোধত তেখেতে সেই পূজাভাগ আনি পেলাই উষানাট্য সমাজৰ আমাৰ ইয়াত বাঁহবাৰীলৈ দি দিলে আৰু
তাৰ পৰাই 17 চনৰ পৰাই ক্ৰমান্বয়ে প্ৰতি বছৰেই ইয়াত দুৰ্গা পূজা অনুষ্ঠিত আহিছিলে আৰু আহি বৰ্তমান পৰ্যায়লৈকে চলি আছে দুৰ্গা পূজা প্ৰতি বছৰে। আৰু আমাৰ উশানিত্য সমাজৰ জৰিয়তে এই অঞ্চলটোত বিভিন্ন সামাজিক কামো হৈছিলে। ইয়াৰ অৰ্কেষ্ট্ৰা পাৰ্টি আছিলে। তেতিয়া একমাত্ৰ বান থিয়েটাৰৰ পিছতেই আমাৰ উশানিত্য সমাজ আছিলে, উষা ৰংগমঞ্চ। 1919 চনত ইয়াক মই সঠিকভাৱে বৰ্তমানৰ যিটো নাম উশানাট্য সমাজ সেইটো 1919 চনতহে পাইছিলে। আৰু 1919 চনৰ পৰা তেনেধৰণে উশানিত্য সমাজৰ সৌজন্যতে বিভিন্ন সময়ত দুৰ্গা পূজা, কালী পূজা, ৰাস গোটেইবিলাক অনুষ্ঠিত হৈ আছিলে। ইয়াৰ আগতো বহুতবাৰ পুৰুষৰ দ্বাৰা অভিনীত ৰাস হৈছিলে। তেনেধৰণে ৰাস কৰি ইয়াৰ মহিলাসকলৰ লগ লাগি মহিলা যি সমিতি গঠন কৰিছিলে, তাত আমি নাম ল'ব লাগিব স্বৰ্গীয় বিমলা শইকীয়া। তেখেতৰ প্ৰচেষ্টাতে 1975 চনত অবিভক্ত দৰং জিলাৰ ভিতৰতে প্ৰথম মহিলা ৰাস অনুষ্ঠিত হৈছিলে আমাৰ ইয়াত 1975 চন। আৰু তেতিয়াৰ প্ৰায় 6-7 বছৰ আমাৰ কণ্টিনিউ মহিলাসকলৰ দ্বাৰাই ৰাস উদযাপন হৈ আহিছিলে। আৰু ইয়াৰ স্থানীয় যিসকল লোক আছে, অকল বাঁহবাৰী বুলিয়ে নহয়, একেবাৰে তেজপুৰ, ডিপুতা, বিহগুৰি, মিলনপুৰ, তেলেৰীয়া, ডেকাৰ গাঁও, এই গোটেই অঞ্চল, বাগান, ৰাঙাপাৰা, এই গোটেই অঞ্চলটো সামৰি সেই ৰাইজৰ সহযোগত বা মহিলাসকলৰ সহযোগতে আমাৰ ইয়াত এই ৰাস উদযাপন হৈছিল। আৰু ৰাস উদযাপনৰ লগে লগে আমাৰ বিভিন্ন সময়ত দুৰ্গা পূজা, কালী পূজাতো বিভিন্ন অনুষ্ঠান, থিয়েটাৰ অনুষ্ঠিত হৈছিল। আৰু এই ক্ষেত্ৰত আমাৰ স্থানীয় বহুকেইগৰাকী ব্যক্তি আছিলে, সেইসকলৰ সহযোগতে হৈ আছিল আৰু বৰ্তমানলৈকে এই চলি আছে। আৰু এই আমাৰ উশানামত যিসমূহ ঘৰ আছে, এই ঘৰসমূহো তেনেধৰণে ৰাইজৰ প্ৰথম অৱস্থাত ৰাইজৰ দান বৰঙণিয়ে কৰা হৈছিলে। তাৰপিছত আমাৰ যিটো প্ৰেক্ষাগৃহ আছে, এই প্ৰেক্ষাগৃহটো দুৰুম চাহ বাগিচাৰ মালিক ভগৱত প্ৰসাদ, তেখেতে আমাক 30 ফুট আৰু 32 ফুটৰ এটা ঘৰ আমাক দিছিলে। তাৰ পিছতেই ৰাইজৰ প্ৰচেষ্টাৰেই এটা ষ্টেজ নিৰ্মাণ কৰা হৈছিল। বৰ্তমানলৈকে তেনেধৰণে চলি আছে। শেহতীয়াকৈ চৰকাৰৰ তৰফৰ পৰা বহুত অনুদান আহিছে। ইতিমধ্যে আমি সেই পুৰণা যি ঘৰসমূহ আছিল সেইসমূহ আমি নতুনকৈ বনাইছোঁ। আমি চৌঘৰ বনাইছোঁ, আমি ষ্টেজটো নতুনকৈ কৰিছোঁ। এনেধৰণৰ কৰি এতিয়ালৈকে আমি যি পূজা পাৰ্বণ আমাৰ আছে, সেই পূজা পাৰ্বণসমূহ আমি চলাই আছোঁ। আমাৰ পূজাঘৰো আছে, সেই সময়তে যি পূজাঘৰ আছিলে সেই পূজাঘৰো এতিয়া নতুনকৈ নিৰ্মাণ কৰি আমি সুন্দৰকৈ নিৰ্মাণ কৰিছোঁ। আৰু আমাৰ লাইব্ৰেৰীও আছে লগতে, উষা লাইব্ৰেৰী বুলি আছে, উষাৰ নামেৰেই লাইব্ৰেৰীও আমাৰ চলি আছে। এনেধৰণে বৰ্তমানলৈকে আমাৰ এইকেইটা বিশেষকৈ দুৰ্গা পূজা, কালী পূজা, লক্ষী পূজা, এইখিনি আমাৰ প্ৰতি বছৰেই ৰাইজৰ সহযোগত অনুষ্ঠিত হৈয়ে আছে। লগতে বিহুখন যি আমাৰ ৰঙালী বিহু হয়, ৰঙালী বিহুখনো আমি প্ৰতি বছৰেই উদযাপন কৰি আহিছোঁ বিভিন্ন কাৰ্যসূচীৰে। তেনেধৰণে বৰ্তমানলৈকে আমাৰ অনুষ্ঠানটো চলি আছে। সেয়া আছিল উশানিত্য সমাজৰ বৰ্তমানৰ সভাপতি প্ৰদীপ শইকীয়া। কিছুদিন এনেদৰে অতিবাহিত হোৱাৰ অন্তত 1924 চনত পুনৰ এচাম যুৱক, উদ্যোগী, কৰ্মী লগ লাগি প্ৰথম নাট্যাভিনয় অস্থায়ী মঞ্চতে পাতনি মেলিছিল। অভিনয়ৰ বাবে সেই সময়ৰ ৰঙাপাৰা ইউনিয়ন ক্লাবৰ সম্পাদক বুধৰাম শইকীয়া প্ৰমুখ্যে উক্ত ক্লাবৰে সদস্য মহেন্দ্ৰ শইকীয়া আৰু লক্ষীৰাম বৰাই ক্লাবৰ অব্যৱহৃত চিন আদি সামগ্ৰী দান দি সমাজক উৎসাহিত কৰিছিল। সেই সময়ছোৱাতে 1925 চনত দুৰ্গা পূজা পাতি নিশালৈ চন্দ্ৰকান্ত সিংহ নাটকৰ পাতনি মেলিছিল। তেতিয়াৰ দিনত কোনো মহিলা বা অবিবাহিতা কুমাৰীয়ে নাটক কিংবা নাচ গানত অংশ লোৱা নাছিল। সেই নাৰী চৰিত্ৰ কিংবা নৃত্য আদিত ল'ৰা বা পুৰুষেই নাৰী চৰিত্ৰ ৰূপায়ণ কৰিব লগা হৈছিল। প্ৰথম চামৰ ভিতৰত স্বৰ্গীয় প্ৰিয়েন্দ্ৰনাথ শইকীয়াৰ পৰিচালনাত নৃত্যগীত আদি পৰিচালিত হৈছিল। শইকীয়াদেৱ যদিও শাৰীৰিকভাৱে অক্ষম আছিল, তথাপিও সংগীত, নৃত্য, বাদ্যযন্ত্ৰৰ লগতে নাট্যাভিনয়ৰ সকলো দিশতে তেওঁ পাকৈত আছিল। সেইবাবে হয়তো শইকীয়াদেৱৰ নাম উশানিত্য সমাজত সদায়ে স্মৰণীয় হৈ ৰ'ব। অভিনয় বলীয়া তেজপুৰ নিবাসী তৰুণ বৰাদেৱে কঠোৰ পৰিশ্ৰমেৰে পুনৰ অভিনেতাসকলক সংগঠন কৰি দৈনিক আখৰাৰে অভিনয় মঞ্চস্থ কৰিছিল। এই সুন্দৰ অভিনয় ঐক্যতান লগতে নৃত্যগীতত ভোল গৈ এই অঞ্চললৈ নানা ঠাইৰ পৰা পূজাৰ কেইদিন অভিনয় চাবলৈ অগণন লোকৰ সমাৱেশ ঘটিছিল। সৌভাগ্যক্ৰমে বাদ্যযন্ত্ৰত অংশ ল'বলৈ কমল দাস, সোণাৰাম দাস, মতিৰাম দাস, লংকেশ্বৰ চৌধুৰী আৰু দেৱেন চন্দ্ৰ নাৰ্জাৰীদেৱেও আহি সোণতে সুৱগা চৰাইছিল। লগতে সিদ্ধেশ্বৰ চমুৱা, গোপীৰাম দাস আৰু পাছলৈ সোমেশ্বৰ শৰ্মাই নাটকৰ মধ্যজিৰণিৰ সময়ছোৱাত কৌতুক অভিনয়ৰে দৰ্শকসকলক আমোদ প্ৰদান কৰিছিল। যিহেতু সমাজৰ মঞ্চ অস্থায়ী, সেয়ে সেই মঞ্চ 2 বছৰমানৰ ভিতৰতে সম্পূৰ্ণৰূপে জহি খহি গ'ল।
উক্ত সময়ত অভিনয়েদি মঞ্চস্থ কৰিব পৰা হোৱা নাছিল। তথাপিও অন্য এক মঞ্চ তৈয়াৰ কৰিবৰ বাবে অৰ্থ উপাৰ্জনৰ বাবে তেওঁলোকে মন মেলিলে। সেই কেইবছৰ মাত্ৰ ইয়াত পূজাভাগহে পতা হৈছিল। অৰ্থ উপাৰ্জনৰ উদ্দেশ্য লৈ সকলোৱে ৰাঙাপাৰাৰ মঞ্চত প্ৰিয়েন্দ্ৰনাথ শইকীয়া আৰু জিতেন্দ্ৰনাথ শইকীয়াৰ পৰিচালনাত নৰ্তকী আৰু লগতে গীত মাত আদি পৰিৱেশন কৰিবলৈ খেমেশ্বৰ সুত, সোমেশ্বৰ শৰ্মা, মলান চন্দ্ৰ দাস, জগত শইকীয়া, ভদ্ৰেশ্বৰ দাস, ভোলা শইকীয়া আদিক গীত নৃত্য পৰিৱেশন কৰাবলৈ নিছিল। ইয়াৰ পিছৰ পৰাই এই নৃত্যগীতৰ দলে বাঁহবাৰী, ডিপুতা, বান ৰংগমঞ্চ আদিতো অংশগ্ৰহণ কৰিছিল। সমাজৰ ৰংগমঞ্চ অস্থায়ী হোৱা হেতুকে ৩-৪বাৰ ৰাইজে অশেষ কষ্ট কৰি এবাৰ নুৰবাৰী বাগিচাৰ পৰা খেৰ, ধুলাপাদং বাগিচাৰ পৰা কাঠ ফলাই অস্থায়ী মঞ্চ পুনৰ নিৰ্মাণ কৰিছিল। এই মঞ্চৰ আৱশ্যকীয় কাঠ কষ্ট স্বীকাৰ কৰি প্ৰবোধ চন্দ্ৰ চৌধুৰী ডাঙৰীয়াই ফলাই আনি সমাজৰ মঞ্চ আৰু প্ৰেক্ষাগৃহ নিৰ্মাণ কৰাই দিছিল। এই অস্থায়ী মঞ্চত অকল নাট্য অভিনয় কৰিয়েই ক্ষান্ত নাছিল। সকলো ৰাইজ গোট খাই বিশেষকৈ পুৰুষসকলে ১৯৪৬ চনত ৰাসোৎসৱ পালন কৰিছিল। স্থায়ী পূজাঘৰ নোহোৱাৰ বাবে ১৯৪৭ চনতে হীৰেণ শইকীয়াদেৱে তেখেতৰ নিজা খৰচত বৰ্তমানে অৱস্থিত পূজাঘৰ নিৰ্মাণ কৰি দিছিল। সেই সময়ত পুনৰ চীন পৰ্দাৰ বিশেষ অভাৱ হোৱাত কেইজনমান দাতাৰ পৰা কেইখনমান চীন দান পোৱা গৈছিল। তেওঁলোক আছিল হীৰেণ শইকীয়া, ভদ্ৰসিং বৰুৱা, নেপাল চন্দ্ৰ দাস, কমিনাথ শৰ্মা, জগদীশ চৌধুৰী আৰু বিমলা শইকীয়া। সেই সময়ৰ উষানাট্য সমাজৰ অভিনয় ইমানেই উচ্চমানৰ হৈছিল যে গাঁও অঞ্চলতেই টিকট কিনি দৰ্শকে অভিনয় দৰ্শন কৰি আমোদ লাভ কৰিছিল। এই উষানাট্য সমাজেই তেজপুৰৰ বান ৰংগমঞ্চত অভিনয় কৰি নগাঁৱৰ বানপীড়িত লোকলৈ আৰ্থিক সাহাৰ্য, বংগৰ দুৰ্ভিক্ষ আৰু লগতে বিশ্বযুদ্ধ আদিতো কিছু আৰ্থিক সাহাৰ্য আগবঢ়াইছিল। তেজপুৰৰ বান ৰংগমঞ্চৰ আৰ্হিৰে মঞ্চৰ সন্মুখভাগত ঐক্যতান বাদনৰ ব্যৱস্থা কৰি এই অঞ্চলৰ ভিতৰতে উষানাট্য সমাজে দ্বিতীয় স্থান অধিকাৰ কৰিছিল। ঐক্যতান বাদনত অংশগ্ৰহণ কৰাসকল আছিল জিতেন শইকীয়া, প্ৰিয়েন্দ্ৰনাথ শইকীয়া, মহেশ্বৰ শইকীয়া, খেমেশ্বৰ সুত, প্ৰেমা দাস, মতিৰাম দাস, কমল দাস, দেৱেন নাৰ্জাৰী, তৰুণ কলিতা, হৰেণ মহন্ত, গিৰিধৰ ভূঞা, যতীন শইকীয়া, সোমেশ্বৰ শৰ্মা, ডিম্বেশ্বৰ শইকীয়া, বিনোদ মুখাৰ্জী, অজিত সিংহ, ঘনশ্যাম দাস, মহেশ শইকীয়া, বাসন্তী শইকীয়া, ভোলা শইকীয়া আদিৰ নামেই উল্লেখনীয়। এই ঐক্যতান বাদন শ্ৰৱণ কৰি দৰ্শক আনন্দত আপ্লুত হৈ পৰিছিল। অসমৰ বিখ্যাত সুৰকাৰ, গীতিকাৰ, নাট্যকাৰ শিৱপ্ৰসাদ ভট্টাচাৰ্যদেৱেও ১৯৪৮ চনতে এই মঞ্চতেই তেখেতৰ শিল্পী জীৱনৰ বহুল প্ৰসাৰ লাভ কৰিবলৈ সুযোগ পাইছিল। তেওঁ এই উষানাট্য সমাজৰ মঞ্চতেই অনুষ্ঠান পৰিৱেশন কৰিছিল আৰু ইয়াতেই সৃষ্টি কৰিছিল তেওঁৰ বহুকেইটা কালজয়ী গীত। অকল শিৱপ্ৰসাদ ভট্টাচাৰ্যই নহয়, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্যৰেও ধন্য হৈছিল এই বাঁহবাৰী উষানাট্য সমাজ। ১৯৫৭ চনৰ পৰা সমাজৰ মঞ্চ শূন্য হৈ পৰিছিল। পুঁজিৰ অভাৱত সমাজৰ স্থায়ী ঘৰ নিৰ্মাণ কিদৰে কৰিব পাৰি সেই লৈ সমাজৰ সভ্যসকল বিমূৰত পৰিছিল। শেষত ৰাইজৰ পৰা ধান সংগ্ৰহ কৰিবলৈ মনস্থ কৰি ৰাইজৰ পৰা ধান সংগ্ৰহত লাগি গ'ল আৰু ১৯৬০ চনৰ ভিতৰতে ধান সংগ্ৰহ কৰি মূলধন ৰূপে হাতত লৈছিল। সেই সময়ছোৱাৰ ভিতৰতে বাঁহবাৰীৰ পৰা বান্দৰমাৰীলৈকে এই পথছোৱা বাঁহবাৰী শ্ৰমিক বাহিনীৰ দ্বাৰা আলি বন্ধোৱা কাম পৰেশ চৌধুৰীদেৱৰ তত্বাৱধানত কৰি মূলধন গোটাবলৈ সক্ষম হৈছিল আৰু এই মূলধন লৈয়ে অসমৰ প্ৰাক্তন মন্ত্ৰী মাননীয় বিশ্বদেৱ শৰ্মা ডাঙৰীয়াদেৱৰ দ্বাৰা ১৯৬১ চনৰ ১১ জানুৱাৰী তাৰিখে সমাজৰ স্থায়ী মঞ্চৰ আধাৰশিলা স্থাপন কৰা হৈছিল। কেৱল এই মূলধনৰে কাম সম্পূৰ্ণ নহ'ব পাৰে বুলি পুনৰ পুঁজি সংগ্ৰহৰ বাবে উপেন শইকীয়াৰ প্ৰেৰণাত ক্ৰমে সিদ্ধেশ্বৰ চমুৱা, মংগল চন্দ্ৰ মহন্ত, আঘনু ৰাজৱাৰ, পৰেশ চন্দ্ৰ চৌধুৰী, যতীন বৰা, ৰত্নেশ্বৰ বৰা, ভদ্ৰেশ্বৰ দাস, শশীকান্ত নেওগ, ভোলা শইকীয়া, যোগেন্দ্ৰনাথ শইকীয়া আৰু হৰিপ্ৰসাদ নেওগকে ধৰি বহুকেইগৰাকী ব্যক্তিয়ে এই অঞ্চলৰ প্ৰায়বোৰ চাহ বাগিচা, ওৰাং, ঢেকীয়াজুলি, বৰচলা, শিলিখাবাৰী, গৰুডোবা, বৰগাঁও, ঠেলামৰা, চপাই, শিঙৰি, নবিল, পিঠাখোৱা, বিহগুৰি, হলেশ্বৰ, ৰেঙনিজাৰ, গৰৈমাৰী, চলা, চপাগুৰি, ঘোঁৰামাৰী, ডেকাৰগাঁও, ৰঙাপাৰা, বালিপাৰা, চাৰিদুৱাৰ আৰু তেজপুৰৰ উপৰিও জামুগুৰি চতিয়া আদি ঠাইলৈ গৈ দান সংগ্ৰহ কৰিছিল। চাইকেলেৰে অহা যোৱা কৰাত বৰ কষ্ট হোৱাত তেজপুৰৰ পৰেশ চন্দ্ৰ পালে তেখেতৰ নিজা মটৰ গাড়ী এখনকে এই ধন সংগ্ৰহ কৰিবৰ বাবে সমাজক দিছিল। এই মঞ্চ নিৰ্মাণৰ কাম ১৯৬২ চনৰ শেষৰ ফালে প্ৰায় শেষ হয়। সেই সময়ৰ সভ্যদাতা নীতেন্দ্ৰনাথ শইকীয়াদেৱে ৰংগমঞ্চৰ বাবে এখন আঁৰ কাপোৰ দান কৰিছিল। আনহাতে দুৰুং চাহ বাগিচাৰ সেই সময়ৰ স্বত্বাধিকাৰী
ভগৱত প্ৰসাদ দেৱেও প্ৰেক্ষাগৃহৰ বাবে এটি ঘৰ দান দিছিল। ঘৰ নিৰ্মাণৰ অন্তত মঞ্চৰ সন্মুখভাগ সমাজকৰ্মী হৰিপ্ৰসাদ নেওগ ডাঙৰীয়াই অৰ্ধগোলাকাৰ আকাৰে পকী কৰি দিছিল। বাঁহবাৰী উষানাট্য সমাজ পঞ্জীয়নভুক্ত হৈছিল 1971 চনৰ 10 জুলাইত। সমাজৰ স্থায়ী নাট্যমঞ্চ সম্পূৰ্ণ হ'ল যদিও অস্থায়ী বিজুলী সংযোগেৰেই কেইবাৰমান পুৰুষ আৰু মহিলাই এই নতুন মঞ্চত অভিনয় কৰিছিল। মঞ্চত স্থায়ী বিজুলী সংযোগ 1975 চনৰ আগভাগতেই কৰোৱা হৈছিল। আন্তৰ্জাতিক মহিলা বৰ্ষৰ সৈতে সংগতি ৰাখি 1975 চনত স্থানীয় বিমলা শইকীয়া, ৰূপেশ্বৰী হাজৰিকা, আৰতী বৰা, গংগাপ্ৰিয়া আদিৰ পৰিশ্ৰমেৰে মহিলা সংগঠন কৰি আঞ্চলিক ভিত্তিত এই মঞ্চতে মহিলা ৰাসোৎসৱ পালন কৰিছিল। দিলীপ চৌধুৰী, মহেশ শইকীয়া, ভদ্ৰেশ্বৰ দাস, মোলান দাস আৰু লোকনাথ বৰাৰ পৰিচালনাত নৃত্যনাটিকাৰ আৰ্হিৰে অভিনয়ৰ দ্বাৰা সুন্দৰ ৰাস মঞ্চস্থ কৰিছিল। বোধহয় মহিলাৰ দ্বাৰা পালন কৰা এই ৰাসোৎসৱ তেতিয়াৰ অবিভক্ত দৰং জিলাৰ ভিতৰতেই প্ৰথম আছিল। এই উৎসৱৰ দুয়োটা নিশা নাৰী জাগৰণৰ প্ৰতি সঁহাৰি জনাই মহিলা ৰাসোৎসৱক উৎসাহিত কৰিবলৈ নিকামুল সত্ৰৰ সত্ৰাধিকাৰ গহন চন্দ্ৰ গোস্বামী, বিধায়ক মহিকান্ত দাস আৰু তেজপুৰ জিলা কংগ্ৰেছৰ সভাপতি শ্ৰীকান্ত শৰ্মা আহি নিশা ৰভাস্থলীত উপস্থিত হৈছিল। স্থানীয় দৰ্শকৰ উপৰিও বহু দূৰ দূৰণিৰ দৰ্শকৰে ৰভাথলী লোকে লোকাৰণ্য হৈ পৰিছিল। সেই সময়ৰ দৈনিক অসম আৰু অসমবাণীত অভিনয়ৰ বাতৰিৰ লগতে ইয়াৰ স্থিৰচিত্ৰও প্ৰকাশ পাইছিল। মহিলাৰ সংগঠন প্ৰত্যক্ষ কৰি শিল্পী, সমাজকৰ্মী, দাতা, তেজপুৰ নিবাসী শৰানন বৰঠাকুৰ আৰু তেওঁৰ পত্নী শীলা বৰঠাকুৰে ইয়াৰ বাবে উৎসাহ যোগাই কিছু আৰ্থিক দান আগবঢ়াইছিল। উষানাট্য সমাজৰ মহিলা ৰাসৰ বিষয়ে কিছু কথা জনাইছে উষানাট্য সমাজৰ বৰ্তমানৰ উপসভাপতি প্ৰিয়কান্ত নেওগে। আমাৰ বাঁহবাৰী মৌজাৰ অঞ্চলটো সকলোৱে জনাজাত। গতিকে অতীতত প্ৰায় 1976 চনমানতেই আমাৰ মহিলাসকলে একগোট হৈ বিমলা শইকীয়াৰ নেতৃত্বত বুলিব লাগিব, তেওঁ আগবাঢ়ি আহিছিলে। মহিলা ৰাস আমাৰ ইয়াত জনাত নাছিলেই, গতিকে তেওঁ আহি বহুত উৎসাহেৰে মহিলাসকলক ঘৰে ঘৰে আহি মহিলা ৰাস পাতিবৰ কাৰণে বহুতখিনি প্ৰচেষ্টা চলাইছিলে আৰু সেই প্ৰচেষ্টা সফল হ'ল। তাৰপিছত আমাৰ মহিলা ৰাস ইয়াতে হ'ল আৰু বহুতো জনগণৰ সমাৱেশ দেখা গ'ল। বহুতে প্ৰশংসাও কৰিলে আৰু তাত আমাৰ বৃদ্ধ মহিলাসকলেও নৃত্য প্ৰদৰ্শন কৰিছিলে। তাত পুৰুষৰ সমাগম নাছিলে, মাত্ৰ দৰ্শক হিচাপে আছিলে, উদ্যোক্তা হিচাপে আছিলে, সহায় সাৰথি কৰিছিলে। ৰভা পুৰোহিত ইয়াত সূত্ৰধাৰীও মহিলাই আছিলে, কৃষ্ণ ৰাধা সেই মহিলাই আছিলে আৰু অসুৰো সেই মহিলাই আছিলে আৰু গোপীসকলো সেই মহিলাই আছিলে। আৰু তাত সহযোগ কৰিছিলে বিহগুৰি মৌজাৰ গংগা বৰুৱা নামেৰে এগৰাকীয়ে, তেওঁ আগস্থান লৈছিলে, নাম দিছিলে। তাত আমাৰ পুৰুষসকলে অলপ সহায় সহযোগ কৰিছিলে আৰু এই অখৰা কৰোঁতে। এনেই বাকী খোলতাল বজোৱা বায়ন গায়নো আমাৰ ইয়াৰে স্থায়ী নাছিলে। বহুত ধৰণৰ আহিছিলে বাহিৰা, আহি পেলাই তেওঁলোকক উৎসাহিত কৰিছিলে আৰু নাচ বাগ আদি কৰাইছিলে। বৰ সুন্দৰভাৱে আমাৰ ৰাসখন হৈ উঠিছিলে আৰু বহু দৰ্শকৰ সমাগম দেখা গৈছিলে। অঞ্চলটো এটা আনন্দ পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু নৱপ্ৰজন্মসকলেও বহুত ভাল পাইছিলে, তেওঁলোকে আনন্দ পাইছিলে। কাৰণ আগতে তেনেধৰণৰ ৰাস আমাৰ বাঁহবাৰীত হোৱা নাছিলে। অন্য থিয়েটাৰ হৈছিলে ষ্টেজত, কিন্তু ৰাস হিচাপে হোৱা নাছিলে। ভাওনাও তেনেধৰণে হোৱা নাছিলে। এইটোৱেই প্ৰথম আছিলে তেতিয়াৰ। আৰু এই দৰং জিলাৰ ভিতৰতেই এইটো প্ৰথম বুলি ক'বলৈও বৰ ভুল কোৱা নহ'ব। আৰু বাঁহবাৰী নামটো তেওঁলোকে উজ্জ্বল কৰি উঠিছিলে। তেতিয়াৰ পৰাই মানুহৰ মুখে মুখে কোৱা হয় যে প্ৰথমতে আমাৰ বাঁহবাৰী মৌজাতে শোণিতপুৰ জিলাৰ ভিতৰত প্ৰথম মহিলা ৰাসৰ আৰম্ভণি হৈছিলে। আৰু তাৰপিছত বৃদ্ধসকল প্ৰায় নাইকিয়া হৈ গ'ল আৰু বাকী সকলো নানা ৰকমৰ ব্যস্ততাৰ মাজত আবদ্ধ হৈ থকাৰ কাৰণে প্ৰায় এইটো নাইকিয়া হৈ গৈছে। তথাপিতো মাজে সময়ে ৰাস আমাৰ অঞ্চলত, এই অঞ্চলত হয়। গতিকে সুনাম কঢ়িয়াই আনিছিলে তেওঁলোকে। গতিকে মহিলা ৰাসৰ বিশেষকৈ বিমলা শইকীয়া দেৱীৰ স্মৃতিটো এতিয়াও মনত আছে। আৰু বাকীসকলৰ কথা এতিয়াও বহুদিন হৈ গ'ল যদিও এতিয়াও আমাৰ মনত সেইটো পঞ্জীভূত হৈ আছে। গতিকে এতিয়াও আমাৰ মেমৰিটো পঞ্জীভূত হৈ আছে, মনলৈ আহি থাকে। গতিকে
এইটোৱেই বাঁহবাৰী অঞ্চলৰ এটা গৌৰৱৰ প্ৰতীক বুলি ক'ব পাৰি। সেয়া আছিল বাঁহবাৰী উষানাট্য সমাজৰ উপসভাপতি প্ৰিয়কান্ত নেওগ। কৌটিকলীয়া এই উষানাট্য সমাজ আজিও একেদৰেই একে স্থানতেই অক্ষত অৱস্থাত আছে। প্ৰজন্মৰ পিছত প্ৰজন্মৰ হাতত পৰিও ম্লান হোৱা নাই ইয়াৰ ঐতিহ্য স্মৃতি। পূৰ্বৰ পৰম্পৰা অনুসৰি আজিও ইয়াত অনুষ্ঠিত হৈ আছে দুৰ্গা পূজা, কালী পূজাৰ আদিকে ধৰি বিভিন্ন অনুষ্ঠান। কালী পূজাৰ নিশা প্ৰতি বছৰেই ইয়াত মঞ্চস্থ হয় একোখনি নাটক। আজিও সেই পৰম্পৰা অটুট আছে। ঐতিহ্যমণ্ডিত অনুষ্ঠানবোৰে মানুহৰ শ্ৰমৰ মৰ্যাদাক সঠিক মূল্যায়ন কৰে আৰু সেই স্মৃতি বুকুত বান্ধি অজৰ অমৰ হৈ জীয়াই থাকে প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত। যেনেদৰে কেইবা পুৰুষ বাগৰি আজিৰ প্ৰজন্মৰ হাতত উষানাট্য সমাজ জীয়াই আছে, হয়তো জীয়াই থাকিব অনাদি অনন্ত কাললৈ। আমাৰ তেজপুৰ আমাৰ গৌৰৱ। এই অনুষ্ঠানত আজি শ্ৰোতাসকলে তেজপুৰৰ ঐতিহ্যমণ্ডিত বাঁহবাৰী উষানাট্য সমাজৰ বিষয়ে শুনিলে। শীৰ্ষগীতটিৰ কথা আৰু সুৰ আছিল প্ৰাঞ্জল শইকীয়াৰ। কণ্ঠশিল্পী আছিল পংকজ বৰদলৈ, দুৰ্গাময়ী বৰা, প্ৰাঞ্জল শইকীয়া আৰু অন্বেষা কাঞ্চন বৰা। অন্য গীতৰ শিল্পী আছিল ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰ। অনুষ্ঠানটি যুগুতাই আঁত ধৰি সম্পাদনা কৰিলে প্ৰাঞ্জল শইকীয়াই। প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।